নমস্কাৰ বিশেষকৈ মোৰ এখন বাৰী হয় বাৰীখনত মানে কিছু কাম আজি কৰোনা সময়ৰ পৰা কৰিবলৈ আৰম্ভ কৰিছিলোঁ কৰোনা সময়ত কুকুৰা পুহিছিলোঁ ব্ৰইলাৰ পুহিছিলোঁ কমসে কম লোকেল কুকুৰা মোৰ লগত 1000জনী লোকেল কুকুৰা আছিল কিন্তু সেই সময়ত মাৰ্কেট নোহোৱাৰ কাৰণে মই কুকুৰাৰ হেৰিটো এই কণী বিশেষকৈ কণীৰ মাৰ্কেটটো নাপাইছিলোঁ লোকেল কুকুৰাৰ কণীৰ মাৰ্কেটটো নাই কমেও 500জনীয়ে কণী পাৰিছিল 500 যেতিয়া কণী পাৰে সেইখিনি যদি মই দিব নোৱাৰোঁ তেতিয়াহ'লে মাৰ্কেটটো মোৰ বেয়ালৈ গুচি গৈছিলে কাৰণ যিমানখিনি ধৰি লওক সিহঁতে খায় সেই উপাৰ্জনৰ মতে পোৱা নাছিলোঁ 5 টকাকৈ দিছিলে সেয়েহে মই লোকেল কুকুৰাটো আকৌ কণী পৰাটো এৰি দিলোঁ বিশেষকৈ আমাৰ যেতিয়ালৈকে মাৰ্কেট নহয় তেতিয়ালৈকে আমি একো কাম আগবঢ়াওঁ আহকচোন চাওঁ বাৰু বাৰীখনৰ বৰ্তমান সময়ত কি হৈ আছে কি নাই হোৱা ইয়াত কিছু কাম কৰিবৰ কাৰণে ব্যৱস্থা কৰিছোঁ বাৰীখন বনাই লৈছিলোঁ আগতে এতিয়া ধৰি লওক চাৰিফালে ৱাল মাৰিবৰ কাৰণে ব্যৱস্থা কৰিছোঁ আৰু ইয়াত এটা পদক্ষেপ ল'ম বুলি ভাবিছোঁ সেই পদক্ষেপটো আপোনালোক আগন্তুক সময়ত জনাম বাৰু প্ৰথমতে গছপুলি ৰোৱা প্লান্টেশ্যনটো কৰি লৈছোঁ ইয়াত দেখিছে ধুনীয়াকৈ বাৰীখনৰ এনেকৈ ধৰণে আগবঢ়াই লৈছোঁ ক'ত কি ভৰিব ইয়াত এটা ঘৰ এটা এখেতে বনিব তাৰ পৰা এইফালে এখন ধুনীয়া এখন গাৰ্ডেন এখেতে বহিব এনেকৈ কৰি আগবাঢ়িছোঁ এখন কমেও 4.5 বিঘা 5 বিঘামান মাটি ইয়াত আছে ইয়াত দেৱদাৰু এইফালে ৰুইছোঁ ফুলৰ পুলি ৰোৱা হৈছে ইয়াত ফল মূলৰ ৰোৱা হৈছে এইযোৰ গছ দেখিছে এইবিলাক ছাঁহৰ কাৰণে ধুনীয়া ব্যৱস্থা কৰা হৈছে বৰ্তমান ইয়াত আমাৰ আছে মানুহসকল ইয়াত দেখিছে এতিয়া বৰ্তমান কাম কৰি থকা হৈছে এই কামবিলাক মানে এটা পদক্ষেপ এটা লৈছোঁ বাৰু সময় যেতিয়া হৈ আহিব নিশ্চয় আপোনালোকক জনাম কেনেকৈ ধৰণে কি হয় ভাবোঁ যে সময়বিলাক কামৰ মাজে ব্যস্ত মাজে ৰাইজৰ হেৰিৰ মাজতে কামৰ মাজতে সকলোৰ মাজতে কামবিলাক কৰি যাব লাগিব বুলি মই ভাবোঁ অলপমান কামত ব্যস্ত হৈছোঁ সেয়েহে কেনিও যাব পৰা নাই কাম কাজো হোৱা নাই ৰাইজৰ লগত সময় দিব পৰা নাই বিশেষকৈ বাৰীখনৰ চাৰিসীমাটো ৱালটো মাৰি ল'বৰ কাৰণে সিদ্ধান্ত কৰিছোঁ আৰু বাৰীখনৰ যদি চাৰিসীমাটো মাৰি ল'ব পাৰোঁ নিশ্চয় কিছু কাম কৰিব পৰা হ'ব এয়া দেখিছে বগী জামুক একেইজোপা বগী জামুক লগাইছোঁ পোৱা আমলখি এজোপা দেখিছে পোৱা আমলখি লগাইছোঁ ঠিক তেনেধৰণে প্ৰতিটো বস্তুৰে ভেৰাইটি ৱাইজ ইয়াত লগোৱা হৈছে এইজোপা হ'ল আমলখি লগোৱা হৈছে তাৰ পৰা এয়া দেখিছে ইয়াতে এজোপা লিচু লগাইছোঁ আৰু এয়া দেখিছে আম লগাইছোঁ আকৌ ছাঁহত বহিবৰ কাৰণে বস্তুটো অকণমান প্লানিং কৰি কাম কৰিবলৈ সিদ্ধান্ত কৰা হৈছে ঠিক তেনেধৰণে বাৰীখনত কিছু কাম কৰিব লৈছোঁ এয়া দেখিছে এজোপা কৃষ্ণচূড়া গছ লগাইছোঁ যাতে ভৱিষ্যত ঠাণ্ডা এটা বতৰ এটা পাওঁ আৰু এইবিলাক আছিলে ৰেড চন্দনৰ গছ লগাইছিলোঁ জংঘলে বিলকুল মানে সেয়া ৰঙালাও লগাইছোঁ গোটেই জংঘল হৈ গৈছিলে কাটি কুটি দিয়া হৈছে ইয়াত দেখিছে কমলা গছ লগোৱা হৈছে আৰু ইয়াত সেয়া মাজে মাজে কমলা লগাই দিয়া হৈছে আৰু বিশেষকৈ এইজোপা দেখিছে এজোপা ফুল গছজোপা বৰ ধুনীয়া ৰঙা নীলাকৈ গছজোপা উঠি আহে এটা পদক্ষেপ এটা ল'ম বুলি মানে কামখিনি কৰিবলৈ আৰম্ভ কৰিছোঁ এতিয়া বাৰীখন প্ৰথমতে আকৌ চাফ কৰি লৈছোঁ চাফ কৰি লৈ হেৰি কৰিছোঁ এইবিলাক জাতিলাও সময়ত খালোঁ আৰু লাগিলে খালোঁ আৰু চাৰিওফালে তামোল গছৰ ৰোৱাৰ ব্যৱস্থা কৰিছোঁ কিন্তু কামত একদম সম্পূৰ্ণকৈ ব্যস্ত হৈ আছোঁ ইয়াত দেখিছে তামোল পুলি ৰুবলৈ ৰুইছোঁ এই লাইনটো একদম তোলৈকে মানে আখৰিলৈকে তামোল পুলি ৰোৱাৰ ব্যৱস্থা এয়া এনেধৰণে কামবিলাক কৰি আছোঁ আৰু বাৰীত কিছু কাম হৈ আছে এইটো ঘৰ দেখিছে ব্ৰইলাৰ পুহিছিলোঁ তাৰপিছত গাহৰি পুহিলোঁ গাহৰি পুহি আহৰি হ'লোঁ মানে আজৰি হ'লোঁ আৰু তাৰপিছত এতিয়া এৰিলোঁ গাহৰি এতিয়া এনেধৰণে কামবিলাক চলি আছে এয়া ৰঙা চন্দনৰ মাজে মাজে এইবিলাক ভেকুৰী গছ লগোৱা হৈছিলে ভেকুৰী গছ লাগি আছে দেখিছে ভেকুৰী লাগি আছে এয়া ৰঙালাও গছ লগোৱা হৈছিলে বহুত খোৱা হ'ল বাৰু ৰঙালাও ৰাইজে খালেও লগোৱাও হৈছে এইজোপা আটলাছ গছ এজোপা এইখিনিতে লগাইছোঁ আটলাছ দুজোপা লগাইছোঁ সেইজোপা আগলৈ তাক ৰঙা চন্দন লগাইছিলোঁ বুজিছেনে কি ক'ব এইটো মানে ইয়াত
পূৰা এই প্ৰেমলতাই আগুৰি ধৰাৰ কাৰণে আকৌ ছিগিয়ে থাকিলে। ইয়াৰ মাজে মাজে এতিয়া আছে চফা কৰি দিয়া হৈছে। সেয়া দেখিছে ৰঙালাও দুটামান ৰঙালাও কেইটামান লাগি আছেগৈ আৰু ৰঙালাও বহুতখিনি লাগিছিলে মানে বৰ বেয়াকৈ গছকেইজোপা সেই হাবুতি ধৰিছিলে। এতিয়া কেইটামান সেয়া লাগি আছে। এনেধৰণে কামবিলাক কৰি থকা হৈছে। সৰু সুৰাকৈ এইখন চাফ কৰিবলগীয়া হৈছে। এইখন গোটেইখন চাফ কৰিব লাগিব। তাৰপিছতে এয়া দেখিছে ধুনীয়াকৈ ৰাধাচূড়া গছজোপা এইখিনিতে ফুল হেৰি হৈছে, ফুলিবলৈ আৰম্ভ কৰিছে। এইবিলাক হ'ল গছৰ ৰেড চন্দনৰ গছ। এইবিলাক চাফ কৰি দিয়া হৈছে, চফা কৰি দিয়া হৈছে। আৰু লগতে এইজোপা কৰ্দৈ গছ দেখিলে, কৰ্দৈ গছজোপা এইখিনিতে ৰুলোহি। কৰ্দৈ গছজোপা লাগি আছে। গছ বিচাৰে ডালিম গছজোপা মানে পূৰা হেৰি হৈ ধৰিলে। এইজোপা অকণমান ঠিক ঠাক কৰি দিব লাগিব এতিয়া ডালিম গছজোপা। আৰু বাৰীখনত দেখিছে এইবিলাক ধৰি লওক ফুলৰ গছ ৰোৱা হৈছে। ফুল এনেধৰণে ৰোৱা হৈছে। অমিতা এটা দুটা লাগি আছে। তাৰপৰা এইজোপা গছ আপোনালোকে চিনি পাইছে কিজানি, বিশেষকৈ পেট্ৰল পাম্পবিলাকত দেখিবলৈ পোৱা যায়। এইটো হ'ল বকুল ফুল লগোৱা হৈছে আৰু এনেধৰণে ফুল লগোৱা হৈছে। চব বাৰীখন বৰ্তমান ঠিক কৰিব লাগে। ঠিক কৰিবৰ কাৰণে ব্যৱস্থা কৰিছোঁ। এজোপা ৰাধা কৃষ্ণচূড়া গছ। এজোপা ফুল গছ বৰ ধুনীয়া। এই ফুলজোপা ৰঙা ফুলে একদম চাৰিওফালে ফুলে লগোৱা হৈছে এনেধৰণে। তাৰপৰা দেৱদাৰু গছ এইফালে কিনাৰে কিনাৰে ৰুই দিয়া হৈছে। এইজোপা ধুনীয়া ফুল বগা ফুলে। তো এখন বাৰী বিশেষকৈ কিছু পদক্ষেপ ল'ম বুলি ৰেডি কৰিছোঁ। এয়া দেখিছে বাৰীখন আপুনি নিশ্চয় দেখিছে কেনেকুৱা ধৰণৰ লাগিছে। সুন্দৰ এখন বাৰী প্লানিঙত কৰা হৈছে বস্তুবিলাক কেনেধৰণে কৰিম। এয়া দেখিছে গতি এনেধৰণে। এইটো হ'ল অমৰা গছ, সৰুতে লাগিছে লগোৱা হৈছে। তাৰপৰা এই গছজোপা আপোনালোকে চিনি পাইছেনে বাৰু? এই গছজোপা বৰ ধুনীয়া গছ হয়, মেহগনি গছ। এয়া মেহগনি গছ চাৰিওফালে ইফালে লগাই দিয়া হৈছে, আগলৈকে লগোৱা হৈছে। তামোল পুলি লগাই দিয়া হৈছে। ঠিক তেনেধৰণে সেইবিলাক ৰঙা চন্দন। আকৌ এজোপা নগা টেঙা লগোৱা হৈছে। এইজোপা দেখিছে চন্দন গছ ধুনীয়া হৈ ওলাই আহিছে। এইবিলাক তামোল পুলি ৰোৱা হ'ল। আৰু পিছফাললৈ যদি ওলাই আহোঁ, বাৰীখনত বহুত জাবৰ থৈছে, কাম কৰিব পৰা নাছিলোঁ কিন্তু বৰষুণৰ কাৰণে। এইবিলাক ডাংপতি লগোৱা হৈছিলে, কিন্তু ডাংপতিবিলাক অলপ পোকে ধৰিলে, কিন্তু এতিয়া দেৱাই মৰা হৈছে আৰু এনেধৰণে দেৱাই মাৰি দিয়া হৈছে। এইবিলাক ৰঙা চন্দন আকৌ চাফ চাফাই কৰি দিয়া হৈছে। এইবিলাক দেখিছে চেক দিয়ে থাকি। আৰু কি আৰু কচোন, আৰু কি ক'ব লাগে ক আকৌ এই আকৌ কি এইখন দে অঁ সেইখন অঁ আৰু কি হ'ল ক কি আৰু দে অঁ কি তাই য'তে দেখিলেও মোক আৰু ওচৰলৈ দৌৰি আহিব। হা নামি দে চিনি পায় মোকে, আহিলেই মোৰ ওচৰত বহি এৰাই। কি হ'ল কি হ'ল? নাম গোটেইখন লেতেৰা কৰিলি হে। ইছ গোটেইখন লেতেৰা কৰিলি নহয়, কাকো খুচৰি দিছে। কি হ'ল? তাই মোক দেখিলে কি হ'ল আকৌ কচোন কি হ'ল অঁ চেক দিছে।